বিশ্বজোৰৰ পাছতেই কিং কোহলিৰ বাবে আহি পৰিছে এক বিপদ কিং কোহলিৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ খুদ আৰক্ষীয়ে দাখিল কৰিছে এজাহাৰ পিছে কিয় এই গোচৰ খুদ আৰক্ষীয়ে কিয় কিং কোহলিৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ টি20 বিশ্বকাপত দৰ্শনীয় জয়ৰ পাছতেই টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলি এতিয়া লণ্ডনত পৰিয়ালৰ সৈতে অৱসৰ বিনোদনত ব্যস্ত কিন্তু ইয়াৰ মাজতেই কিং কোহলিৰ বাবে আহিল এক বেয়া খবৰ ওৱানিড কমিউন নামৰ বিৰাট কোহলিৰ আছে এখন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে খুদ আৰক্ষীয়ে দাখিল কৰিছে এফআইআৰ কাৰণ সময়তকৈ আধা ঘণ্টা দেৰিলৈকে খোলা আছিল ৰেষ্টুৰেণ্টখন বিৰাট কোহলিৰ এই ৰেষ্টুৰেণ্টখনৰ শাখা ইতিমধ্যে কেইবাখনো ডাঙৰ চহৰত আছে দিল্লী মুম্বাই পুনে কলকাতাকে ধৰি বিদেশতো মুকলি কৰা হৈছে কিং কোহলিৰ ৰেষ্টুৰেণ্টৰ শাখা সেইদৰে বেংগালুৰুতো মুকলি কৰা হৈছে বিৰাটৰ ওৱানিড কমিউন নামৰ ৰেষ্টুৰেণ্ট যোৱা ডিচেম্বৰ মাহত বেংগালুৰুত মুকলি কৰা এই ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ অভিযোগ অনুসৰি এমজি ৰোডত অৱস্থিত ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে অনুমোদিত সময়ৰ বাহিৰত কাম কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰিছে আৰক্ষীয়ে ৰেষ্টুৰেণ্টখন নিশা 1 বজালৈকে খোলাৰ অনুমতি দিয়াৰ বিপৰীতে ৰেষ্টুৰেণ্টখন 1:30 খোলা আছিল লগতে ৰেষ্টুৰেণ্টখনত নিশা উচ্চ স্তৰত সংগীত বজোৱাৰো অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে বিৰাট কোহলিৰ ৰেষ্টুৰেণ্টখনৰ লগতে আন 3-4খন পাবৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক